हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅলৈ আপোনালোকক বহুত স্বাগতম। আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে নতুন প্ৰকাশ হোৱা 2024-25 চনৰ ভোটাৰ তালিকা নতুনকৈ প্ৰকাশ পাইছে। ইয়াত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপোনালোকে এইটো ভিডিঅ' চালে আপোনালোকৰ নাম চেক কৰিব পাৰিব। গতিকে মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে কেনেকৈ আপোনালোকৰ ভোটাৰ তালিকাৰ নামটো চেক কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি ইউটিউবত চাই থাকে তেনেহলে অনুগ্ৰহ কৰি পেজটো সাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি ফেসবুকত চাই থাকে তেনেহলে পেজটো ফলো কৰি ৰাখিব। অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত বহুতৰ নামও কৰ্তন যাব পাৰে আৰু বহুতৰ নামও ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই নতুন ড্ৰাফটত। এইটো 2024-25 বৰ্ষৰ এইটো ড্ৰাফট বৰ্তমান মুকলি হৈছে। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে আপোনালোকৰ হাতত থকা মোবাইল ফোন বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব বা মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দি ৰাখিম। আপোনালোকে এইটো লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো পৰ্টেলত আহিব পাৰে। গতিকে এইটো পৰ্টেল খোলাৰ লগে লগে আপোনালোকে এনেকা ধৰণৰ ইন্টাৰফেস দেখা পাব। আপোনালোকে ডাইৰেক্ট অফিস অফ দা চিফ ইলেক্টৰ অফিচাৰ আসাম এইটোৰ মই মোৰ ডেসক্ৰিপচনত ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংক দি ৰাখিম। আপোনালোকে এইটো লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰে। ইয়াত আপোনালোকে কেইবাটাও অপচন দেখা পাব। অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেচন যিসকলে এতিয়ালৈকেও আপোনালোকৰ ভোট উঠোৱা নাই আপোনালোকে এতিয়াও অন্তৰ্ভুক্ত কৰিব পাৰিব। সাৰ্চ ইন ইলেক্টৰ ৰুলছ আৰু ইয়াৰ তলত আপোনালোকে দেখা পাব ইয়াত PDF ইলেক্টৰ ৰুল। এই 3 নম্বৰ অপচনত আপোনালোকে দেখা পাব PDF ইলেক্টৰ ৰুল। ইয়াৰ ওচৰত এটা নিউ লিখা দেখিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব। ইয়াত PDF ইলেক্টৰ ৰুলছ ফৰ দা ইয়াৰ্স 2024 and 25 এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকা ধৰণৰ ইন্টাৰফেস দেখা পাব। যেহেতু আমি অসমৰ চাই আছো গতিকে ইয়াত ষ্টেটটো আসাম লিখাই আছে। আপোনালোকে আসাম ৰাখিব দিব। আৰু ইয়াৰ তলত দেখা পাব আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগে। যাৰ যেটো ডিস্ট্ৰিক্ট হয় অসমৰ ভিতৰত আপোনালোকে সেইটো ডিস্ট্ৰিক্ট ইয়াত বহাই ল'ব। আৰু ইয়াৰ তলত দেখা পাব এসেম্বলি কনস্টিটুৱেন্সি যাৰ যেটো কনস্টিটুৱেন্সি হয় আপোনালোকে এইটো ইয়াত বহাই দিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব সিলেক্ট ল্যাঙ্গুৱেজ। যেহেতু আমি অসমৰ ASM লিখা আছে ইয়াত আপোনালোকে এইটো সিলেক্ট কৰি ল'ব। এইটো সিলেক্ট কৰাৰ লগে লগে তলত দেখা পাব কেপচা। আপোনালোকে কেপচা কোডটো বহাই দিব। কেপচা কোড বহোৱাৰ লগে লগে আপোনালোকে এইটো তলত আপোনালোকৰ ইলেক্টৰ যেটো ড্ৰাফট ৰুল ইয়াত লিখা আছে। ফাইনেল ৰুল 2024 লিখা আছে। জেনাৰেল ইলেক্টৰ বা ইলেক্টৰ ৰুলছ ইন 2024 এইটো লিখা আছে। আপোনালোকে ইয়াত আপোনালোকৰ যেটো যত গৈ আপোনালোকে আপোনাৰ ভোট সাব্যস্ত কৰে আপোনালোকৰ ভোটাৰ কেন্দ্ৰ আপোনালোকে এইটো আপোনালোকে বিচাৰি ল'ব। ইয়াত এটা কৈ সব যাৰ যেটো হেৰি আছে ইয়াত নাম লিখা আছে। গতিকে আপোনালোকে এইটো বিচাৰি আপোনালোকে এই PDF টো ইয়াত ডাউনলোড এৰৰ এটা অপচন আছে। এৰৰ অপচনত আপোনালোকে মই যিকোনো এটা ডাউনলোড কৰি মই আপোনালোকক দেখুৱাই দিম। তেমন্তে মোৰ ভোটাৰ লিষ্টটো ডাউনলোড হৈ গৈছে ফাইলটো। এতিয়া আপোনালোকক মই শো কৰি দেখাই আছো। এয়া চাওক একদম ফটো সহকাৰে আপোনালোকৰ ইয়াত নাম আপোনালোকৰ হেৰি সম্পূৰ্ণ ডিটেইলছ ইয়াত ওলাই আহিব। গতিকে আপোনালোকে আশা কৰো এইটো ইয়াত সন দেখা পাব 2025 আৰু ইয়াতে বৃত্তি তাৰিখ লিখা আছে 1-1-2025 লৈকে। গতিকে আপোনালোকে এনেকা ধৰণে আপোনালোকৰ ভোটাৰ তালিকাত নামটো চেক কৰিব পাৰিব। ইয়াত ওপৰত লিখা আছে ভোটাৰ তালিকা 2025 S03 অসম। গতিকে আশা কৰো আপোনালোকে এনেকে আপোনালোকৰ ভোটাৰ তালিকাৰ নামটো আপোনালোকে ডাউনলোড কৰি ইয়াত চাব পাৰে। আপোনালোকৰ একদম ডিটেইলছ আপোনালোকৰ নাম অনলি ফটো এইটো ফাইনেল এইটো ড্ৰাফট লিষ্টত ইয়াত ফটো অহা নাই।
ফাইনেল লিষ্টত আপোনালোকৰ ফটো সহকাৰে আপোনালোকৰ একদম ভোটাৰ তালিকাটো 2025ৰ আপোনালোকে নাম চেক কৰিব পাৰিব।